বৃক ৰাশিৰ জাতক জাতিকা 2ৰ পৰা 8 জুলাই এই সপ্তাহটো আপোনাৰ বাবে সাধাৰণ নহয়। এটা সৰু সিদ্ধান্তই ডাঙৰ সফলতাৰ দুৱাৰ মুকলি কৰিব পাৰে, কিন্তু এটা ভুল পদক্ষেপে লাভৰ সুযোগ হাতৰ পৰা নাইকিয়া কৰিবও পাৰে। টকা পইচা, চাকৰি, ব্যৱসায়, প্ৰেম, স্বাস্থ্য প্ৰত্যেক ক্ষেত্ৰতে গ্ৰহৰ অৱস্থাই এক বিশেষ সংকেত দিছে। এই সপ্তাহত কোন দিনটো আপোনাৰ বাবে আটাইতকৈ শুভ, কোন ভুলৰ পৰা আঁতৰি থাকিব লাগে আৰু কেনেকৈ নিজৰ ভাগ্যক অধিক শক্তিশালী কৰিব পাৰিব। ভিডিঅ'টো শেষলৈকে নিশ্চয় চাওক, কাৰণ শেষত মই ক'ম এই সপ্তাহৰ শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু এটা বিশেষ প্ৰতিকাৰ যিয়ে আপোনাৰ সৌভাগ্য বৃদ্ধি কৰাত সহায় কৰিব পাৰে। এই সপ্তাহত কি ভুলে লোকচান হ'ব পাৰে? বৃক ৰাশি 2ৰ পৰা 8 জুলাই 2026। বৃক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সপ্তাহত কিছুমান সৰু ভুলে ডাঙৰ অসুবিধাৰ সৃষ্টি কৰিব পাৰে। যদি আপুনি এই ভুলবোৰ এৰাই চলিব পাৰে, তেন্তে সপ্তাহটো অধিক সফল আৰু শান্তিপূৰ্ণ হ'ব। সৰ্বপ্ৰথমে খৰখেদাকৈ কোনো সিদ্ধান্ত নল'ব। বিশেষকৈ টকা পইচা, চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত কোনো নথি পত্ৰত চহী কৰাৰ আগতে সকলো কথা ভালদৰে পৰীক্ষা কৰক। ততাতৈয়াকৈ লোৱা সিদ্ধান্তই পিছত অনুশোচনাৰ কাৰণ হ'ব পাৰে। 2 নম্বৰ, অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰক। ইনকাম ভাল হ'লেও অপচয়ৰ অভ্যাস থাকিলে সঞ্চয় কমি যাব পাৰে। নিজৰ বাজেট অনুসৰি খৰচ কৰাটো এই সপ্তাহত বিশেষ গুৰুত্বপূৰ্ণ। কৰ্মক্ষেত্ৰত সহকৰ্মী বা ঊৰ্ধ্বতন বিষয়াৰ সৈতে তৰ্ক বিতৰ্কত জড়িত নোহোৱাই ভাল। খং বা আৱেগত কোৱা এটা কথাই সম্পৰ্ক নষ্ট কৰিব পাৰে। শান্ত আৰু পেছাদাৰী মনোভাৱ বজাই ৰাখক। প্ৰেম আৰু দাম্পত্য জীৱনত সংগীৰ কথা নুশুনাকৈ সিদ্ধান্ত নল'ব। সন্দেহ, অহংকাৰ বা অভিমান বাঢ়িবলৈ নিদিব। খোলাখুলিকৈ কথা পাতিলে সম্পৰ্ক অধিক শক্তিশালী কৰি ৰাখিব। স্বাস্থ্যৰ ক্ষেত্ৰত টোপনি কম হোৱা, সময়মতে আহাৰ গ্ৰহণ নকৰা আৰু অপ্ৰত্যাশিত কৰ্মৰ প্ৰেছাৰে শৰীৰ দুৰ্বল কৰিব পাৰে। নিজৰ শৰীৰে দিয়া সংকেতকো অৱহেলা নকৰিব। আন এজনৰ কথা শুনি ইনভেষ্ট কৰা বা সহজে অধিক লাভৰ লোভত পৰি ধন লগোৱা এই সপ্তাহটো এৰাই চলক। প্ৰতিটো আৰ্থিক সিদ্ধান্ত নিজৰ বিচাৰ বুদ্ধিৰে আৰু প্ৰয়োজন হ'লে বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো ভাল। মুঠতে ধৈৰ্য, সংযম, পৰিকল্পনা আৰু সাৱধানতা বজাই ৰাখিলে আপুনি এই সপ্তাহৰ বহু বাধা সহজেই অতিক্ৰম কৰি সফলতাৰ দিশে আগবাঢ়িব পাৰিব। এতিয়া আহিছোঁ ধন সম্পত্তি। বৃক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সপ্তাহটো আৰ্থিক দিশৰ পৰা মধ্যমীয়া হ'লেও শেষৰ ফালে ইতিবাচক পৰিৱৰ্তন দেখা যাব পাৰে। বহুদিন ধৰি ৰৈ থকা কোনো টকা ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। যদি ক'ৰবাৰ পৰা ধন পাবলৈ বাকী আছিল, তেন্তে এই সপ্তাহত সেই বিষয়ত ভাল খবৰ আহিব পাৰে। চাকৰিয়াল লোকসকলৰ বাবে দৰমহা, ইনচেণ্টিভ বা অতিৰিক্ত উপাৰ্জনৰ সুযোগ সৃষ্টি হ'ব পাৰে। ব্যৱসায়ীসকলৰ ক্ষেত্ৰতো গ্ৰাহকৰ সংখ্যা বাঢ়িব পাৰে আৰু বিক্ৰী উন্নত হোৱাৰ সম্ভাৱনা দেখা যায়। বিশেষকৈ সপ্তাহৰ মাজভাগত নতুন যোগাযোগে ভৱিষ্যতে ডাঙৰ লাভৰ পথ মুকলি কৰিব পাৰে। কিন্তু এই সপ্তাহত অতি উৎসাহেৰে ডাঙৰ ইনভেষ্ট নকৰাই ভাল। কোনোবাই যদি সহজ লাভৰ প্ৰতিশ্ৰুতি দিয়ে, তেন্তে সম্পূৰ্ণ তথ্য নাজানি সিদ্ধান্ত লোৱাটো উচিত নহয়। নিজৰ পৰিশ্ৰমে উপাৰ্জন কৰা ধন সাৱধানে ব্যৱহাৰ কৰক। পৈতৃক সম্পত্তি, মাটি বা ঘৰ সম্পৰ্কীয় কাম থাকিলে অলপ বিলম্ব হ'ব পাৰে, কিন্তু ধৈৰ্য ধৰিলে কাম আগবাঢ়িব। আইনী নথিপত্ৰ বা চুক্তিপত্ৰত চহী কৰাৰ আগতে ভালদৰে পঢ়ি লোৱাটো অতি প্ৰয়োজনীয়। এই সময়ছোৱাত সঞ্চয়ৰ ওপৰত বিশেষ গুৰুত্ব দিয়ক। অপ্ৰয়োজনীয় খৰচ কমাই ভৱিষ্যতৰ বাবে ধন জমা কৰিলে আগন্তুক সপ্তাহবোৰত তাৰ সুফল লাভ কৰিব। পৰিয়ালৰ প্ৰয়োজনীয় খৰচ থাকিব পাৰে, কিন্তু সঠিক পৰিকল্পনাৰে সেইবোৰ সহজে চম্ভালিব পাৰিব। সপ্তাহৰ শেষৰ ফালে নতুন উপাৰ্জনৰ এটা সুযোগ বা লাভজনক প্ৰস্তাৱ আহিব পাৰে। যদি সেই সুযোগ আপোনাৰ দক্ষতা আৰু অভিজ্ঞতাৰ লগত মিল খায়, তেন্তে শান্তভাৱে বিবেচনা কৰি সিদ্ধান্ত লওক। মুঠতে এই সপ্তাহত টকা পইচাৰ প্ৰৱাহ থাকিব, কিন্তু বুদ্ধিমত্তাৰে খৰচ কৰা আৰু সঞ্চয় বৃদ্ধি কৰাটোৱে আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। বৃক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সপ্তাহত প্ৰেম আৰু দাম্পত্য জীৱনত ধৈৰ্য, বিশ্বাস আৰু খোলাখুলিকৈ কথা পতা সফলতাৰ মূল চাবিকাঠি হ'ব। সৰু সুৰা ভুল বুজাবুজিয়ে ডাঙৰ সমস্যাৰ ৰূপ ল'ব পাৰে, কিন্তু সময়মতে আলোচনা কৰিলে সকলো সহজে সমাধান হ'ব। যিসকলে প্ৰেমৰ সম্পৰ্কত আছে, তেওঁলোকৰ বাবে এই সপ্তাহত সংগীৰ সৈতে অধিক সময় কটোৱাৰ সুযোগ আহিব।
বহুদিন ধৰি মনত থকা কথা খোলাখুলিকৈ ক'ব পাৰিলে সম্পৰ্ক অধিক গভীৰ হ'ব। সংগীৰ অনুভূতিক সন্মান কৰক আৰু অপ্ৰয়োজনীয় সন্দেহৰ পৰা আঁতৰি থাকক। অবিবাহিতসকলৰ বাবে নতুন পৰিচয় বা বন্ধুত্বৰ জৰিয়তে বিশেষ কোনো ব্যক্তিৰ সৈতে চিনাকি হোৱাৰ সম্ভাৱনা আছে। যদিও ততাতৈয়াকৈ কোনো ডাঙৰ সিদ্ধান্ত নলোৱাই ভাল। সময় লৈ মানুহজনক বুজি লোৱাটো বেছি লাভজনক হ'ব। বিবাহিত দম্পতীৰ ক্ষেত্ৰত পৰিয়ালৰ দায়িত্ব অলপ বৃদ্ধি পাব পাৰে। সংসাৰৰ কিছুমান বিষয়ত মতানৈক্য দেখা দিলেও দুয়োজনে একেলগে আলোচনা কৰিলে সমস্যাৰ সমাধান সহজে ওলাব। এই সপ্তাহত সংগীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিলে সম্পৰ্ক আৰু মজবুত হ'ব। যদি অতীতৰ কোনো অভিমান বা মনোমালিন্য এতিয়াও মনত আছে, তেন্তে এই সপ্তাহটো সেইবোৰ আঁতৰোৱাৰ বাবে অনুকূল। ক্ষমা বা বুজাবুজিয়ে মনোভাৱে সম্পৰ্কত পুনৰ মিঠাচ ঘূৰাই আনিব পাৰে। সপ্তাহৰ শেষৰ ফালে একেলগে ভ্ৰমণ, পৰিয়ালৰ সৈতে সময় কটোৱা বা কোনো শুভ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ আহিব পাৰে। এই মুহূৰ্তবোৰ আপোনালোকৰ সম্পৰ্কত নতুন আনন্দ কঢ়িয়াই আনিব পাৰে। মুঠতে এই সপ্তাহত প্ৰেম আৰু দাম্পত্য জীৱনত বিশ্বাস, ধৈৰ্য আৰু মৰম বজাই ৰাখিলে সুখ শান্তি বৃদ্ধি পাব আৰু সম্পৰ্ক আগতকৈও অধিক দৃঢ় হ'ব পাৰে। তাৰপিছত আহিছোঁ কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সপ্তাহটো কৰ্মজীৱনৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব পাৰে। আপুনি যি কামবোৰ বহুদিন ধৰি নিষ্ঠাৰে কৰি আছে তাৰ ফল লাহে লাহে দেখা যাব। যদিও আৰম্ভণিতে অলপ প্ৰেছাৰ অনুভৱ কৰিব পাৰে, সপ্তাহৰ শেষলৈকে পৰিস্থিতি আপোনাৰ অনুকূলত ঘূৰি অহাৰ সম্ভাৱনা আছে। চাকৰিয়াল লোকসকলৰ বাবে ঊৰ্ধ্বতন বিষয়াৰ বিশ্বাস লাভ কৰাৰ সুযোগ আহিব পাৰে। আপোনাৰ দায়িত্ববোধ আৰু সময়মতে কাম সম্পূৰ্ণ কৰাৰ অভ্যাসে প্ৰশংসা কঢ়িয়াই আনিব। নতুন প্ৰকল্প, নতুন দায়িত্ব বা গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰাৰ সুযোগ পাব পাৰে। এই সময়ত নিজৰ দক্ষতা আত্মবিশ্বাসেৰে প্ৰদৰ্শন কৰক। যিসকলে নতুন চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে এই সপ্তাহত সাক্ষাৎকাৰ বা নতুন সুযোগৰ খবৰ আহিব পাৰে। নিজৰ বায়'ডাটা আপডেট কৰি ৰাখক আৰু অহা প্ৰতিটো সুযোগক গুৰুত্ব দিয়ক। ব্যৱসায়ীসকলৰ বাবে এই সপ্তাহটো উন্নতিৰ ইংগিত বহন কৰিছে। পুৰণি গ্ৰাহকৰ লগতে নতুন গ্ৰাহক লাভ কৰাৰ সম্ভাৱনা আছে। যদি নতুন সামগ্ৰী বা সেৱা আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে, তেন্তে সকলো তথ্য আৰু বাজেট ভালদৰে পৰীক্ষা কৰি আগবাঢ়ক। অংশীদাৰিত্বৰ ব্যৱসায়ত খোলাখুলিকৈ যোগাযোগ বজাই ৰাখিলে ভুল বুজাবুজি এৰাই চলিব পাৰিব। সহকৰ্মীৰ সৈতে সম্পৰ্ক ভাল ৰাখিবলৈ চেষ্টা কৰক। কাৰ্যালয়ত অপ্ৰয়োজনীয় তৰ্ক বিতৰ্ক বা আনৰ সমালোচনাত জড়িত নপৰাই ভাল। নিজৰ কামৰ ওপৰত মনোযোগ দিলে সফলতা আপোনাৰ ফালে আহিব। যিসকলে স্বাধীনভাৱে কাম কৰে বা অনলাইন ব্যৱসায়, ফ্ৰিলান্সিং বা সৃষ্টিশীল ক্ষেত্ৰৰ সৈতে জড়িত, তেওঁলোকৰ বাবে নতুন ক্লায়েণ্ট বা নতুন ইনকামৰ উৎস মুকলি হোৱাৰ সম্ভাৱনা আছে। কিন্তু প্ৰতিশ্ৰুতি দিয়াৰ আগতে সকলো চৰ্ত ভালদৰে বুজি লওক। কৰ্মক্ষেত্ৰত এই সপ্তাহত ধৈৰ্য আৰু শৃংখলাই আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব। ততাতৈয়াকৈ সিদ্ধান্ত নলোৱাই পৰিকল্পনা অনুসৰি আগবাঢ়িলে দীৰ্ঘম্যাদী লাভ পাব। সপ্তাহটোৰ শেষৰ ফালে আপোনাৰ পৰিশ্ৰমৰ মূল্যায়ন হোৱাৰ সম্ভাৱনা আছে। প্ৰশংসা, নতুন দায়িত্ব বা ভৱিষ্যতৰ উন্নতিৰ সংকেত লাভ কৰিব পাৰে। গতিকে আত্মবিশ্বাস বজাই ৰাখক, ইতিবাচক চিন্তা কৰক আৰু নিষ্ঠাৰে নিজৰ কাম কৰি যাওক। এই সপ্তাহৰ প্ৰতিটো অভিজ্ঞতাই আপোনাক আগন্তুক দিনত ডাঙৰ সফলতাৰ দিশে এখোজ আগুৱাই নিব। এতিয়া আহিছোঁ স্বাস্থ্য আৰু শিক্ষা ক্ষেত্ৰ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সপ্তাহত স্বাস্থ্যৰ ক্ষেত্ৰত সজাগ হৈ থকাটো প্ৰয়োজন। ডাঙৰ কোনো সমস্যাৰ জখ শক্তিশালী নহ'লেও নিজৰ দৈনন্দিন জীৱনশৈলীৰ ওপৰত গুৰুত্ব নিদিলে সৰু সুৰা অসুবিধাই ডাঙৰ ৰূপ ল'ব পাৰে। বিশেষকৈ অনিয়মীয়া খাদ্যৰ অভ্যাস, কম টোপনি আৰু অতিমাত্ৰা কামৰ প্ৰেছাৰৰ ফলত শৰীৰত ভাগৰ, মূৰৰ বিষ বা শক্তিহীনতা অনুভৱ হ'ব পাৰে। সপ্তাহটোত সময়মতে আহাৰ গ্ৰহণ কৰক আৰু অধিক তেল মছলাযুক্ত খাদ্য পৰিহাৰ কৰাৰ চেষ্টা কৰক। পৰ্যাপ্ত পৰিমাণে পানী খাওক আৰু প্ৰতিদিনে কিছু সময় খোজকঢ়া, যোগ ব্যায়াম বা হালধীয়া খাদ্য গ্ৰহণ কৰিলে আৰু লগতে পাতলীয়া ব্যায়াম কৰাটো আপোনাৰ শৰীৰ আৰু মন দুয়োটাৰ বাবে সতেজ থাকিব। যদি আপোনাৰ আগৰ কোনো স্বাস্থ্যজনিত সমস্যা আছে, তেন্তে ঔষধ সময়মতে গ্ৰহণ কৰক আৰু ডাক্তৰৰ পৰামৰ্শ অবিহনে চিকিৎসা বন্ধ নকৰিব। সৰু লক্ষণকো অৱহেলা নকৰিব।
শিক্ষাৰ্থীসকলৰ বাবে এই সপ্তাহটো মনোযোগ বৃদ্ধি কৰাৰ সময়। আৰম্ভণিতে পঢ়াত অলপ অমনোযোগী বা একাগ্ৰতাৰ অভাৱ অনুভৱ হ'ব পাৰে, কিন্তু সঠিক সময়সূচী অনুসৰি অধ্যয়ন কৰিলে ভাল ফলাফল লাভ কৰিব। বিশেষকৈ প্ৰতিযোগিতামূলক পৰীক্ষা, সাক্ষাৎকাৰ বা উচ্চ শিক্ষাৰ প্ৰস্তুতি লোৱা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই সপ্তাহটো ইতিবাচক হ'ব পাৰে। শিক্ষক বা অভিভাৱকৰ পৰামৰ্শক গুৰুত্ব দিয়ক। কঠিন বিষয়বোৰ পিছলৈ ঠেলি নিদি প্ৰতিদিনে অলপ অলপকৈ অনুশীলন কৰিলে আত্মবিশ্বাস বাঢ়িব। মোবাইল, সামাজিক মাধ্যম বা অপ্ৰয়োজনীয় ব্যস্ততাৰ বাবে মূল্যৱান সময় নষ্ট নকৰিব। যিসকলে নতুন দক্ষতা শিকিবলৈ বিচাৰে, যেনে কম্পিউটাৰ, ভাষা বা অন্য কোনো পেছাদাৰী পাঠ্যক্ৰম, তেওঁলোকৰ বাবে এই সপ্তাহটো আৰম্ভণিৰ বাবে শুভ হ'ব পাৰে। মুঠতে স্বাস্থ্যৰ ক্ষেত্ৰত নিয়মীয়া জীৱনশৈলী আৰু শিক্ষাৰ ক্ষেত্ৰত একাগ্ৰতা বজাই ৰাখিলে এই সপ্তাহটো আপোনাৰ বাবে ইতিবাচক আৰু ফলপ্ৰসূ হ'ব। এতিয়া জানো আহক এই সপ্তাহত বৃষ ৰাশিৰ বাবে কোনবোৰ শুভ সংকেত অধিক শক্তিশালী হ'ব পাৰে। শুভ তাৰিখ ৩ জুলাই, ৬ জুলাই আৰু ৮ জুলাই। এই দিনকেইটাত গুৰুত্বপূৰ্ণ কাম আৰম্ভ কৰা, সাক্ষাৎকাৰ, ব্যৱসায়িক আলোচনা, ধন সম্পৰ্কীয় সিদ্ধান্ত বা নতুন পৰিকল্পনা আৰম্ভ কৰাৰ বাবে তুলনামূলকভাৱে অনুকূল সময় হ'ব পাৰে। শুভ সংখ্যা ৬, ৮ আৰু ১৫। এই সংখ্যাবোৰে এই সপ্তাহত আত্মবিশ্বাস আৰু ইতিবাচক শক্তিৰ প্ৰতীক হিচাপে কাম কৰিব পাৰে। অৱশ্যে কোনো নিশ্চিত ফলৰ নিশ্চয়তা বুলি ধৰি ল'ব নালাগে। শুভ ৰং বগা, পাতল সেউজীয়া আৰু ক্ৰীম। এই ৰঙৰ পোছাক বা ৰঙৰ বস্তু ব্যৱহাৰ কৰিলে মন শান্ত ৰখাত আৰু আত্মবিশ্বাস বৃদ্ধি কৰাত সহায়ক হ'ব পাৰে। বিশেষ প্ৰতিকাৰ: শুক্ৰবাৰে পুৱা পৰিষ্কাৰ মন আৰু ভক্তিভাৱে লক্ষ্মী দেৱীক প্ৰণাম কৰক। সামৰ্থ্য অনুসৰি দৰিদ্ৰ বা অভাৱগ্ৰস্ত লোকক খাদ্য, বগা বস্তু বা বগা কাপোৰ দান কৰক। ঘৰ বা কৰ্মক্ষেত্ৰত পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখক আৰু বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ লওক। এই অভ্যাসবোৰে মনত ইতিবাচকতা আৰু শৃংখলা বজাই ৰখাত সহায় কৰিব। এই সপ্তাহৰ মূলমন্ত্ৰ হ'ল ধৈৰ্য, পৰিশ্ৰম আৰু বুদ্ধিদীপ্ত সিদ্ধান্ত। আৱেগত নহয়, বিবেচনাৰে আগবাঢ়িলে বহু সুযোগ আপোনাৰ অনুকূলৰ দিশত আহিব। আপোনালোক সকলোলৈ এই সপ্তাহৰ বাবে আন্তৰিক শুভেচ্ছা। সুখ, শান্তি, সুস্বাস্থ্য আৰু সফলতাৰে আপোনাৰ প্ৰতিটো দিন ভৰি উঠক। বন্ধু-বান্ধৱীসকল, এয়া আছিল বৃষ ৰাশিৰ 2 পৰা 8 জুলাই 2026 এই সপ্তাহটোৰ সম্পূৰ্ণ ৰাশিফল। মনত ৰাখিব, ৰাশিফল হৈছে জ্যোতিষীয় সম্ভাৱনাৰ ওপৰত ভিত্তি কৰি কৰা এটা সাধাৰণ বিশ্লেষণ। আপোনাৰ পৰিশ্ৰম, সৎ সিদ্ধান্ত আৰু ইতিবাচক মনোভাৱেই সফলতাৰ মূল চাবিকাঠি। ভিডিঅ'টো যদি আপোনাৰ ভাল লাগিল তেন্তে এটা লাইক কৰক, নিজৰ বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সৈতে শ্বেয়াৰ কৰক আৰু এনেধৰণৰ নিয়মীয়া ৰাশিফল পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব। আপোনাৰ ৰাশি আৰু এই সপ্তাহৰ অভিজ্ঞতা কেনেকুৱা হ'ল তলৰ কমেণ্টত নিশ্চয় জনাব। আপোনাৰ মন্তব্য আমি পঢ়োঁ আৰু তাৰ ওপৰত ভিত্তি কৰিয়েই নতুন বিষয়বোৰ লৈ আহোঁ। পুনৰ লগ পাম অহা সপ্তাহৰ নতুন ৰাশিফলৰ সৈতে। তেতিয়ালৈকে সকলো সময় সুখী থাকক, সুস্থ থাকক আৰু ঈশ্বৰৰ আশীৰ্বাদ সদায় আপোনাৰ ওপৰত থাকক। ধন্যবাদ।